Hello students, welcome to ClassFix Academy for Civil Services. আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম লুনাৰ ইক্লিপস অৰ্থাৎ চন্দ্ৰগ্ৰহণ সম্পৰ্কে আৰু ব্লাড মুন কি হয় আৰু ব্লাড মুন কেনেকৈ ক্ৰিয়েট হয় সেই সম্পৰ্কে আমি ডিটেইলছত আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট যিসকল কেণ্ডিডেট APSC, UPSC বা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাইছে তেওঁলোকৰ বাবে যথেষ্টখিনি ইম্পৰ্টেণ্ট হয়। আজিৰ এই ভিডিঅ'টোত আমি লুনাৰ ইক্লিপছক ডিটেইলছত কভাৰ কৰিম। সো ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভিডিওটো চোৱাৰ পিছত যদি কিবা ডাউট থাকে আমাক কমেন্ট সেকশনত জনাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ। সো আজিৰ এই ভিডিওটোত আমি ডিসকাশন কৰিম লুনাৰ ইক্লিপস সম্পৰ্কে। সো লুনাৰ ইক্লিপস বেসিক্যালি আপোনালোকৰ কি হয়? সো লুনাৰ ইক্লিপস অৰ্থাৎ চন্দ্ৰগ্ৰহণ এটা এনেকুৱা মহাজাগতিক পৰিঘটনা য'ত আপোনালোকৰ আৰ্থ অৰ্থাৎ পৃথিৱী কামছ বিটুইন দ্য সান এণ্ড দ্য মুন অৰ্থাৎ আপোনালোকৰ সূৰ্য আৰু চন্দ্ৰৰ মাজত যেতিয়া পৃথিৱী আহি যায় এই পৰিঘটনাটোকে চন্দ্ৰ গ্ৰহণ বুলি কোৱা হয়। অলৰাইট, সো ডিটেইলছত আমি যদি ক'ব লাগে তেনেহ'লে আমি এনেকৈ ক'ম যে সূৰ্যৰ পোহৰ যেতিয়া পৃথিৱীৰ ওপৰত পৰে আৰু ইয়াৰ ফলত পৃথিৱীয়ে এটা শ্যাডো ক্ৰিয়েট কৰে বা অবভিয়াছলি পোহৰ যেতিয়া ব্লক হ'ব তেতিয়া শ্যাডো ক্ৰিয়েট হ'ব আৰু এই শ্যাডোৰ ভিতৰত যেতিয়া চন্দ্ৰ সোমাই যায় তেতিয়াই চন্দ্ৰগ্ৰহণ হয়। ঠিক আছে, সো চন্দ্ৰ বেসিক্যালি এনেকুৱা যে পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে আৰু এই চাৰিওফালে ঘূৰি থকা সময়তে যেতিয়া সূৰ্যৰ পোহৰ পৃথিৱীত পৰে আৰু পোহৰ যেতিয়া পৰাৰ ফলত যি শ্যাডো ক্ৰিয়েট হয় সেই শ্যাডোৰ ভিতৰত যেতিয়া চন্দ্ৰটো সোমাই যায় তেতিয়া কি হয়? চন্দ্ৰগ্ৰহণ হয়। ঠিক আছে, অলৰাইট, এতিয়া চন্দ্ৰগ্ৰহণৰ এক্সাক্ট অপোজিট আপোনালোকৰ সূৰ্যগ্ৰহণ হয়। অৰ্থাৎ সূৰ্যগ্ৰহণৰ সিচুৱেশ্যনত কি হয় যে যেতিয়া সূৰ্য আৰু পৃথিৱীৰ মাজত চন্দ্ৰ আহে সেই পৰিঘটনাটোকে আমি কি বুলি জানো? সূৰ্যগ্ৰহণ বুলি জানো। অৰ্থাৎ সূৰ্যৰ ৰশ্মিক ব্লক কৰি দিয়ে চন্দ্ৰই। ঠিক আছে, ওকে। সো এতিয়া আপোনালোকৰ মনত হয়তো কুৱেশ্যন আহিব পাৰে যে তেনেহ'লে প্ৰতি মাহে এবাৰ চন্দ্ৰগ্ৰহণ এবাৰ সূৰ্যগ্ৰহণ হ'ব লাগে, কাৰণ এই যেটো চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰিবলৈ প্ৰায় এক মাহ অৰ্থাৎ 29 দিনমান সময় লাগে, তেনেহ'লে এই 29 দিনত দুবাৰকৈ হ'ব লাগে, এবাৰ চন্দ্ৰগ্ৰহণ এবাৰ সূৰ্যগ্ৰহণ। সেইটো কিয় নহয়? তাৰ কাৰণটো হৈছে যে চন্দ্ৰ নিজৰ অৰ্বিটত 5 ডিগ্ৰী বেকাকৈ ঘূৰে। ওকে, সো এনেকৈ 5 ডিগ্ৰী বেকাকৈ যেতিয়া ঘূৰে এই 5 ডিগ্ৰী বেকাকৈ ঘূৰাৰ ফলত এভৰি টাইম আপোনালোকৰ এই শ্যাডোৰ ভিতৰত চন্দ্ৰটো সোমাই নাযায়, বছৰত 2 বাৰ বা 3 বাৰ কেতিয়াবা তাতকৈ বেছি বাৰ এই শ্যাডোৰ ভিতৰত সোমাই যায়, ইয়াকে আমি চন্দ্ৰগ্ৰহণ বুলি ক'ম। ঠিক আছে, ঠিক একেদৰে বছৰত 2 বাৰ বা 3 বাৰ আপোনালোকৰ এনেকুৱা সিচুৱেশ্যন হয় য'ত কি আপোনালোকৰ সূৰ্যৰ পৰা যি পোহৰ আহে সেই পোহৰক চন্দ্ৰই ব্লক কৰি দিয়ে, যাৰ ফলত পৃথিৱীত শ্যাডোটো পৰে, ইয়াকে সূৰ্যগ্ৰহণ বুলি কোৱা হয়, যিটো বছৰত 2 বা 3 বাৰ হয়, কেতিয়াবা তাতকৈ বেছি বাৰ হোৱা দেখা যায়। ঠিক আছে, অলৰাইট। সো এতিয়া আমি আলোচনা কৰিম যে গ্ৰহণ অৰ্থাৎ চন্দ্ৰগ্ৰহণ বেসিক্যালি কেই প্ৰকাৰৰ হয় আপোনালোকৰ। সো চন্দ্ৰগ্ৰহণ বেসিক্যালি আপোনালোকৰ 3 প্ৰকাৰৰ হয়। প্ৰথমটো হৈছে আপোনালোকৰ টোটাল লুনাৰ ইক্লিপস, সেকেন্ডটো হৈছে আপোনালোকৰ পাৰ্শিয়েল লুনাৰ ইক্লিপস আৰু 3 নম্বৰটো হৈছে আপোনালোকৰ পেনম্ব্ৰাল লুনাৰ ইক্লিপস। ওকে, সো এই তিনিটা সিনাৰিওক আমি ডিটেইলছত এতিয়া বুজিবলৈ যত্ন কৰিম। সো ফাৰ্স্ট অফ অল আপোনালোকৰ আছে টোটাল লুনাৰ ইক্লিপস। সো টোটাল লুনাৰ ইক্লিপসটো কি হয় চাওক। The entire moon passes into Earth's dark shadow. Earth's dark shadow যাক আমি আমরা বুলি জানো। সো আমরা বেসিক্যালি কি হয় চাওক, ইয়াতে এইটো সূৰ্য আছে, এইটো আপোনালোকৰ পৃথিৱী আছে। সো সূৰ্যৰ পৰা যেতিয়া পোহৰ আহিছে আৰু এই পোহৰক যেতিয়া পৃথিৱীয়ে ব্লক কৰিছে, ব্লক কৰাৰ ফলত এটা পজিশ্যনত এনেকুৱা আছে য'ত ডাৰ্ক শ্যাডো ক্ৰিয়েট হৈছে আৰু এনেকুৱা দুটা পজিশ্যন আছে য'ত লাইট শ্যাডো ক্ৰিয়েট হৈছে। যিটো ঠাইত ডাৰ্ক শ্যাডো ক্ৰিয়েট হয় ইয়াক আমরা বুলি কোৱা হয় আৰু যিটো ঠাইত আপোনালোকৰ লাইট শ্যাডো ক্ৰিয়েট হয় তাক পেনম্ব্ৰা বুলি কোৱা হয়। ঠিক আছে, সো যেতিয়া এই চন্দ্ৰটো যেতিয়া পৃথিৱীৰ এই ডাৰ্ক শ্যাডোত এণ্টাৰ কৰে ইয়াকে টোটাল লুনাৰ ইক্লিপস কোৱা হয়। অৰ্থাৎ সূৰ্যৰ পৰা পোহৰ আহিছে, পৃথিৱীয়ে পোহৰটো ব্লক কৰিছে, যাৰ ফলত শ্যাডো ক্ৰিয়েট হৈছে আৰু এই শ্যাডোৰ যেতিয়া ডাৰ্ক পাৰ্টত চন্দ্ৰটো সোমাই যায় ইয়াকে আমি টোটাল লুনাৰ ইক্লিপস বুলি জানিম। ঠিক আছে, এতিয়া এই টোটাল লুনাৰ ইক্লিপসৰ সময়তে মুনটো ৰেডিশ হৈ যায় অৰ্থাৎ ৰঙা হৈ যায়, যাক ব্লাড মুন বুলি কোৱা হয়। আৰু ব্লাড মুন সিনাৰিওটো বেসিক্যালি কিয় হয় সেইটো আমি ভিডিঅ'ৰ লাষ্ট পাৰ্টত ডিটেইলছত আপোনালোকক বুজাই দিম। ঠিক আছে,
ওকে, এতিয়া আমি টোটাল লুনাৰ ইক্লিপ্সটো বুজি পালোঁ যে আমরা অৰ্থাৎ ডাৰ্ক শ্বেডত সোমাই যায় চন্দ্ৰটো। এতিয়া পাৰ্চিয়েল লুনাৰ ইক্লিপ্স সেইটো বাৰু কি হয়? চ' পাৰ্চিয়েল লুনাৰ ইক্লিপ্স বুলি ক'লে অনলি পাৰ্ট অফ দ্য মুন এণ্টাৰ্ছ আৰ্টছ আমরা, অৰ্থাৎ আমরা বুলি ক'লে ডাৰ্ক শ্বেডত সাম পাৰ্ট অফ দ্য মুন এণ্টাৰ কৰে। ওকে, এই পোৰ্শন অফ দ্য মুন লুকস ডাৰ্ক। চ' এটা পোৰ্শন ডাৰ্ক হৈ যায়, ইয়াকে আমি পাৰ্চিয়েল লুনাৰ ইক্লিপ্স বুলি জানো। চ' আমি পিকচাৰত বুজিবলৈ যত্ন কৰিম যে ছাপ'জ ইয়াতে সূৰ্যৰ পৰা পোহৰ আহিছে, ইয়াতে আমরা আৰু পেনম্ব্ৰা ক্ৰিয়েট হৈছে। এতিয়া যদি চন্দ্ৰটো এইটো পজিশ্যনত থাকে যে সাম পাৰ্ট অফ দ্য মুন এণ্টাৰ্ছ ইনটু দ্য আৰ্থছ আমরা, দেন ইয়াক আমি কি বুলি ক'ম? পাৰ্চিয়েল লুনাৰ ইক্লিপ্স বুলি ক'ম। ঠিক এনেকুৱা পজিশ্যনতো এইটো হ'ব পাৰে যে চন্দ্ৰৰ এটা পাৰ্ট, সাম পাৰ্ট ইয়াতে সোমাইছে আমৰাত। চ' ইয়াক আমি ডেফিনেটলি কি বুলি জানিম? ইয়াক আমি পাৰ্চিয়েল লুনাৰ ইক্লিপ্স বুলি জানিম। ক্লিয়াৰ হৈ গ'ল? পাৰ্চিয়েল লুনাৰ ইক্লিপ্স আৰু টোটাল লুনাৰ ইক্লিপ্স। চ' টোটালটো হৈছে যেতিয়া একেবাৰে আমৰাত সোমাই যাব ইয়াক টোটাল লুনাৰ ইক্লিপ্স বুলি কোৱা হ'ব, আৰু যেতিয়া পাৰ্টলি সোমাব মানে আপোনালোকৰ সাম পাৰ্ট সোমাব আৰু সাম পাৰ্ট বাহিৰত থাকিব, ইয়াক পাৰ্চিয়েল লুনাৰ ইক্লিপ্স বুলি কোৱা হ'ব। চ' এইটো চিটুৱেশ্যন হৈছে আপোনালোকৰ পাৰ্চিয়েল লুনাৰ ইক্লিপ্স, এইটো হৈছে আপোনালোকৰ টোটাল লুনাৰ ইক্লিপ্স। ঠিক আছে, এতিয়া নেক্সট আপোনালোকৰ যিটো আছে সেইটো আছে আপোনালোকৰ পেনম্ব্ৰেল লুনাৰ ইক্লিপ্স। চ' পেনম্ব্ৰেল লুনাৰ ইক্লিপ্স সেইটো আপোনালোকৰ কি হয়? চ' পেনম্ব্ৰেল লুনাৰ ইক্লিপ্সটো হৈছে আপোনালোকৰ এনেকুৱা এটা চিটুৱেশ্যন য'ত আপোনালোকৰ মুনটো লাইট শ্বেডত থাকে। ওকে, লাইটাৰ শ্বেডত অৰ্থাৎ পেনম্ব্ৰাত যেতিয়া থাকে ইয়াক আমি কি বুলি জানো? ইয়াক আমি পেনম্ব্ৰেল লুনাৰ ইক্লিপ্স বুলি জানো। চ' পেনম্ব্ৰেল লুনাৰ ইক্লিপ্সটো কি হয়? বেচিকেলি চন্দ্ৰটো বা মুনটো আপোনালোকৰ পেনম্ব্ৰাত থাকে। চ' এনেকুৱা পজিশ্যনত যেতিয়া থাকিব ইয়াক আমি কি বুলি জানিম? ইয়াক আমি পেনম্ব্ৰেল লুনাৰ ইক্লিপ্স বুলি জানিম। ঠিক আছে, ক্লিয়াৰ হৈ গ'ল? চ' বেচিকেলি এই দুটা চিটুৱেশ্যন এ আৰু এ, এই চিটুৱেশ্যনটো হৈছে এ আৰু এ, এই চিটুৱেশ্যনটো হৈছে আপোনালোকৰ পেনম্ব্ৰেল লুনাৰ ইক্লিপ্স। তাৰপিছত এইটো আৰু এইটো চিটুৱেশ্যন মানে বি চিটুৱেশ্যনটো হৈছে আপোনালোকৰ পাৰ্চিয়েল লুনাৰ ইক্লিপ্স, আৰু এই যিটো চি, এই চি চিটুৱেশ্যনটো হৈছে আপোনালোকৰ টোটাল লুনাৰ ইক্লিপ্স। চ' ইক্লিপ্স 3 টাইপছ আপোনালোকে ক্লিয়াৰলি বুজি পালে। এইটো হৈছে আপোনালোকৰ টোটাল লুনাৰ ইক্লিপ্স, এই দুটা হৈছে আপোনালোকৰ পাৰ্চিয়েল লুনাৰ ইক্লিপ্স, আৰু এই দুটা হৈছে আপোনালোকৰ পেনম্ব্ৰেল লুনাৰ ইক্লিপ্স। ক্লিয়াৰ হৈ গ'ল? চন্দ্ৰগ্ৰহণ 3 প্ৰকাৰ আমি কভাৰ কৰিলোঁ। এতিয়া আমি আহিম ব্লাড মুন। ব্লাড মুন বেচিকেলি কেনেকৈ ক্ৰিয়েট হয় বা ব্লাড মুন কিয় হয়? ওকে, চ' ইয়াতে আপোনালোকে দেখা পাইছে টোটাল লুনাৰ ইক্লিপ্স হৈছে আৰু চন্দ্ৰটো ৰঙা হৈছে। এইটো বেচিকেলি কিয় হৈছে? ওকে, এইটো আমি বুজি ল'ম। চাওক, ইয়াতে সূৰ্য আছে, সূৰ্যৰ পৰা পোহৰ আহিছে, পৃথিৱীত পৰিছে, আৰু পৃথিৱীয়ে সূৰ্যৰ পোহৰক ব্লক কৰিছে, যাৰ ফলত ইয়াতে আমরা অৰ্থাৎ এটা ডাৰ্ক শ্বেডো ক্ৰিয়েট হৈছে য'ত চন্দ্ৰটো সোমাইছে আৰু টোটাল লুনাৰ ইক্লিপ্স হৈছে। এতিয়া এই পৃথিৱীৰ ওপৰত এটা বায়ুমণ্ডল আছে, আমি চবে জানো, যাক আমি এটমস্ফিয়াৰ বুলি ক'ম। ওকে, এতিয়া এই সূৰ্যৰ পোহৰ যেতিয়া বায়ুমণ্ডলত এণ্টাৰ কৰে আৰু বায়ুমণ্ডলৰ মাজেৰে যেতিয়া পাছ হয়, তেতিয়া আমি জানো সূৰ্যৰ 7টা ৰং আছে। সেই 7টা ৰঙৰ ভিতৰত কেৱল ৰঙা ৰংটোৱে পাছ হৈ যায়। ওকে, ৰঙা ৰংটোৱে সূৰ্যৰ এই বায়ুমণ্ডলৰ মাজেৰে পাছ হৈ যায়, বাকী ৰংবিলাক ব্লক হৈ যায়, যাৰ ফলত চন্দ্ৰৰ ওপৰত সূৰ্যৰ এই ৰঙা ৰংটোৱে পৰে, আৰু এই ৰঙা ৰংটো ৰিফ্লেক্ট হৈ কিন্তু পৃথিৱীৰ ওপৰত আহে, মানে চন্দ্ৰৰ পৰা ৰিফ্লেক্ট হৈ ৰঙা ৰংটো আহে, যাৰ ফলত চন্দ্ৰটোক ৰঙা দেখা যায়। ইয়াকে ব্লাড মুন বুলি কোৱা হয়। ক্লিয়াৰ? ব্লাড মুন বেচিকেলি কিয় হয়? ব্লাড মুন হয় আপোনালোকৰ এই সূৰ্যৰ পৰা যি পোহৰ পৃথিৱীৰ বায়ুমণ্ডলেৰে পাৰ হয়, আৰু বায়ুমণ্ডলত সূৰ্যৰ 7টা ৰঙৰ বাকী ৰংবিলাক ব্লক হৈ যায়, কেৱল ৰঙা ৰংটোৱে পাছ হয়, আৰু সেই ৰঙা ৰংটোৰ যেতিয়া ৰিফ্লেক্ট হৈ আকৌ পৃথিৱীৰ ওপৰত পৰে, তেতিয়া আমি এই চন্দ্ৰটোক ৰঙা দেখা পাওঁ। ইয়াকে ব্লাড মুন বুলি কোৱা হয়। ক্লিয়াৰ হৈ গ'ল? চ' আজিৰ এই ভিডিঅ'ত আমি ডিটেইলছত ডিছকাছ কৰিলোঁ আপোনালোকৰ লুনাৰ ইক্লিপ্স কি হয়। ডেফিনেটলি আমি নেক্সট ভিডিঅ'ত সোলাৰ ইক্লিপ্সৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। সেই ভিডিঅ'টো আপোনালোকৰ বাবে যথেষ্টখিনি গুৰুত্বপূৰ্ণ হ'ব। সেই ভিডিঅ'টো আপোনালোকে ডেফিনেটলি প্ৰথমৰ পৰা শেষলৈকে চাব। ওকে, এতিয়া ইয়াতে আমি আৰু কেইটামান ইম্পৰ্টেণ্ট কথা আলোচনা কৰিম, যিটো হৈছে যে চন্দ্ৰগ্ৰহণ অৰ্থাৎ লুনাৰ ইক্লিপ্স আপোনালোকৰ অলৱেজ যেতিয়া ফুল মুন হ'ব অৰ্থাৎ পূৰ্ণিমাৰ সময়তে হয়, আৰু সোলাৰ ইক্লিপ্স আপোনালোকৰ অলৱেজ যেতিয়া আপোনালোকৰ নিউ মুন অৰ্থাৎ অমাৱস্যা হয় তেতিয়াহে হয়। ঠিক আছে, আৰু এনেকুৱা পৰীক্ষাটো সুধিব পাৰে যে এভৰি ফুল মুনত মানে প্ৰতিটো পূৰ্ণিমাতে আপোনালোকৰ
চন্দ্ৰগ্ৰহণ হয় নেকি নহয় প্ৰতিটো পূৰ্ণিমাতে চন্দ্ৰগ্ৰহণ নহয় কিন্তু চন্দ্ৰগ্ৰহণ পূৰ্ণিমাতে হয় ঠিক আছে পূৰ্ণিমাৰ বাহিৰে আপোনালোকৰ চন্দ্ৰগ্ৰহণ নহ'ব আৰু এনেকুৱা সুধিব পাৰে আপোনালোকৰ পৰীক্ষাত যে প্ৰতিটো অমাৱস্যাতে আপোনালোকৰ সূৰ্যগ্ৰহণ হয় নেকি নহয় প্ৰতিটো অমাৱস্যাতে সূৰ্যগ্ৰহণ নহয় কিন্তু সূৰ্যগ্ৰহণ হ'বলৈ হ'লে অমাৱস্যা হ'ব লাগিব সো এনেকুৱা সো আই হোপ আজিৰ এই ভিডিঅ'টো আপোনালোকক যথেষ্টখিনি হেল্প কৰিছে সো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি যাব বাই বাই টেক কেয়াৰ সি ইউ ইন দ্য নেক্সট ভিডিঅ'